Hello friends, welcome to our YouTube channel CNK Akhom YouTube চেনেলত তৰফৰ পৰা মই জন্মান গগৈ ব্লগটো লৈ স্বাগতম জনাইছোঁ। প্ৰথমে আজি 31 ডিচেম্বৰ। প্ৰথমে মই নৱবৰ্ষৰ শুভ কামনা জ্ঞাপন কৰিব বিচাৰিছোঁ সকলো ছাবস্ক্ৰাইবাৰলৈকে, সকলো ভিউৱাৰ্ছলৈকে, যাতে ভালে থাকক, সুস্থ থাকক, আহিবলগীয়া দিনবিলাক শুভ হওক তাৰে মই কামনা কৰিছোঁ। আজি 31 ডিচেম্বৰ। আপোনালোকে যদি আগৰ আমাৰ ব্লগসমূহ চাইছে, যদিও নাই চোৱা মই লিংক দি দিম। তাত 31 ডিচেম্বৰ তাৰিখৰ দিনা বানফি তৰ্পণ কৰা হয়, অৰ্থাৎ যেনেকৈ মেডাম মেফি কৰা হয় তেনেকৈ এইটো বানফি মানে সূৰ্য দেৱতাক মানে তৰ্পণ দিয়া নিচিনাও হয়। বান অৰ্থ হৈছে আমাৰ সূৰ্য দেৱতা। আমি আগৰ বিষয়ে দিছোঁ, তত্ত্ব বিষয়েও দিছোঁ, সেয়া লিংকো মই পিছত লগাই দিম। সেইবাবে আজি আছিলে আমাৰ মাঘনৰ দৌলত। এই মাঘনৰ দৌল আছে অৱস্থিত লখিমপুৰ জিলাৰ ধলপুৰত। গতিকে তাত মই তৰ্পণৰ ভিডিঅ' ইমান ভালকৈ নবনালোঁ, কিন্তু মানসা নগেন গগৈ দেৱৰ এটা ধুনীয়া ভাষণ বক্তব্য মই লৈ আহিছোঁ, অলপ ৰেকৰ্ডিং কৰিছিলোঁ, তাৰে আপোনাৰ মাজত দেখুৱাই দিওঁ বোলো। কাৰণ আপোনালোকে জানিব পাৰিছে, যিসকলে আমি আগৰ পৰাই আমাৰ ব্লগ চাই আহিছে, তেওঁ কিমান কথা জ্ঞাত, মানে কথা কিমান জানে আপোনালোকেতো জানেই। মানে হিষ্ট্ৰী কথাই হওক বা অসম বুৰঞ্জী কথাই হওক, যি নুশুনক তেওঁ প্ৰায়ভাগখিনি জানে। কিন্তু সেইখিনি মানে ছ'চিয়েল মিডিয়াত মই অলপ প্ৰচাৰ কৰোঁ বুলিয়ে মই আজি ব্লগটো বনাইছোঁ বা মই তেওঁৰ বিষয়ে আমাৰ চেনেলত দি আহিছোঁ। গতিকে বেছি দেৰি নকৰি তেওঁৰ বক্তব্যটো শুনো। আৰু এইকেইদিন মানে ইমান ইনফৰ্মেটিভ ভিডিঅ' নাপাব, কাৰণ এইকেইদিন পিকনিক চিকনিক খানা চানা এনেকৈ চলি থাকে ন, তাৰ ভিডিঅ' অলপ দি থাকিম চেনেলটোত। আপোনালোকে মৰম দিব বুলি আশা থাকিল। গতিকে বেছি দিন নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। এখন হ'ল কেঁচাইখাতি থান, সিফালে বুলিয়াব থান। তেজপুৰত কি পাইছিল? মহাভৈৰৱ শিৱ, আকৌ মহাভৈৰৱী মন্দিৰ আছে। শিৱ গোসানীক আৰাধনা কৰিয়েই ইয়াৰ শক্তি পাইছিল। তাৰ প্ৰমাণ কুমাৰ ভাস্কৰ বৰ্মন সম্পূৰ্ণ শিৱ উপাসক আছিল, যিটো সময়ত হিউৱেন চাঙো হৰ্ষবৰ্ধনেও তেওঁলোকক বন্ধু পাতিছিল। ক'লে পৰা নাই। আমাৰ কি আছিল? আমাৰ তাতোতকৈ এটা ডাঙৰ শক্তি আছে, সেইটোৱে টানি পেলাই। এইটোৱে আছিল মূল সত্তা উপাসনা। এতিয়া ইয়াত যিটো মূল সত্তা উপাসনা হিন্দুৱে কৰিলেও মই মোৰ দৰ্শনৰ কথা কৈছোঁ। কৃষ্ণ বা কিবা ৰূপী নহয়। কি মাতিব পাৰি? বতাহকো মাতিব পাৰি, জলকো মাতিব পাৰি, পোহৰক মাতিব পাৰি। তাৰ প্ৰমাণ দিওঁ। গদাধৰ সিংহৰ দিনত মনচুল খাই পলাই গ'ল, শৰাইঘাটৰ যুদ্ধত সি মৰিলেহেঁতেন। নাও ডুবালে, কিন্তু সি কাষত পাই পলাই উঠিল। সেইকাৰণে সি যুঁজত বাচি যোৱাৰ কাৰণে বংগৰ নবাব পাতিল। সি তেতিয়া চিন্তা কৰিলে প্ৰকৃতিয়ে মাৰিলে মানুহখিনি, গতিকে মই এনে এটা আঁচনি লওঁ, যিটো আঁচনিত এওঁলোকক খাচীয়া পাহাৰৰ কাণে কাণে নাও নিম, কহুৱাৰ মাজে মাজে ভৰ বাৰিষা আক্ৰমণ কৰোঁ। আহি গ'ল আহাৰৰ পুৰা হাতত নদীয়ে পানী ভৰ্তি অদ্ভুত পথ। গদাধৰ কথাটো গম পালে, সেইটো আকৌ আছে যে কেতিয়াবা আমাৰ আছে, আমি সিমানলৈ আগবঢ়া নাই, আছে। বৰষুণ নহ'লেও পূজা পাতিব পাৰে, বৰষুণে হৈ আছে, তাপৰ দেৱতাকো মাতিব পাৰে। সেই তেতিয়া গদাধৰে ক'লে যে তাপীয় দেৱতাক মাতা, ব্ৰহ্মপুত্ৰ শুকাব লাগিব আৰু মাটি ফাটিব লাগিব, ঘৰ বাৰিষা দিলে পাত। সঁচাকৈ সিফালে গংগা যমুনাত পানী ভৰি, ইয়াত ই সোমোৱাৰ লগে লগে পানী শুকাই গ'ল। গোটেই মূল সূতাত পৰিলেগৈ, অৱসান্ত হ'ল। 700খন নহয় মন্দিৰ হৈছে, প্ৰায় এতিয়াও মিউজিয়ামত আছে। গদাধৰ ইন্দ্ৰবন্দী কৰা সামান পৰ্যন্ত চব ধ্বংস। তেতিয়াই এইখন কালিকা লগা দিশ, এইখনক পগে সেইদিনাখন মোক অতীত কাহিনী হ'ব। সেইকাৰণে আমাৰ সত্ৰাত মই পাইছোঁ যে হয়তো এই সত্ৰা কৰাৰ কাৰণেও হয়তো উন্নতিও হ'ব পাৰে, মই ক'ব নোৱাৰোঁ। মই যিখিনি অতীতৰ কোৱা কথাৰ ওপৰতহে কৈছোঁ। এইমতে এই জাতিবিলাকক মিলাবলৈ পাতি এতিয়াও চলি থাকে। এইটো 12 বছৰৰ মূৰত হয়। আমলখি ৰঙা কৰা দেওশাল, তাতহে দেখিবলৈ পাব। অদ্ভুত মানুহৰ গাত যে দেওলম্ভী তেজ খায়, সেই তাতহে দেখিবলৈ পাব। মই নিজে হাজাৰৰো ওপৰ হাঁহ কুকুৰা, 150-200মান হ'ব ছাগলী, তাৰপৰা মোৰ
তিনিটা মানুহে খাই আদায় কৰি দিলে আৰু মুখত নাপায় সেইটো চাগে দাঁত নাই অদ্ভুত বস্তু সেই গতিকে সেইবিলাক মাটি সেই তাত চব দেখিব কুকুৰো কাটে কুকুৰ কটাও পাব সেইকাৰণে আমাৰ কোনো অস্তিত্ব নাই পাহাৰীয়া কোনো বেহৰ মোৰ নাছিলে গৰু দিওঁ তোৰ দেহ মাতিছে সুধিব পাৰে ক'ব হয়তো তেতিয়া দিনত ধৰ্মবিশ্বাসটো বৰ্তমান সেইকাৰণে হয়তো কৈছিল যে সেই ৰজাৰ লগত ককাই ভাই পাতি আৰু যদি মই ৰাখিব নোৱাৰিম শিৱসত্তাত কওঁ যিজন মূল সত্তা সেইজনৰ আজ্ঞাত এই সকলোবিলাক দেৱতা ভয় কৰিব এই দৰ্শনটো আছিল আৰু এটা দৰ্শনৰ কথা ধৰ্মশাস্ত্ৰ বৰ ডাঙৰ কথা এটা এইপিনে হিন্দু শাস্ত্ৰত কৈছে ধূম্ৰ জগতৰ পৰা জিতি ধোঁৱা কি কিহৰ ধোঁৱা সেইটো পানীটো নে কি ধোঁৱা চব পদাৰ্থৰ যেনেকৈ ইউৰেনিয়ামে ফুটবিৰামে লগ লাগিবলৈ তাত মাৰি পঠিয়াই দিব চূণে পানীয়ে লগ লগালে কি হ'ব মাৰি পঠিয়াই দিব এইমতে পদাৰ্থবিলাক হৈ সেইটোকে দেখিছে ফুট তেনেকুৱা তাত থুপীয়া লেখীয়া বস্তু হ'ল ব্ৰহ্মাণ্ড সেইটোৱে ঘূৰি ঘূৰি চেঁচা হৈ থোপা পতাটোৱে নক্ষত্ৰ হ'ল সেইকাৰণে সূৰ্য এটা মাটি নহয় জ্বলন্ত পিণ্ড মই মোৰ ধৰ্মৰ পৰা কৈছোঁ মই ইমান বিজ্ঞান পঢ়ি নাই সেই পদাৰ্থ আগতে সূৰ্যতকৈও ডাঙৰ তেনেকৈ আছে এতিয়া মই অংক কৰি চালোঁ 900 কোটি কিলোমিটাৰ বাহিৰত সূৰ্য জগত নাই দেখা যিবোৰ তৰা দেখিছোঁ এতিয়া ইয়াত থকা ওচৰত থকা নক্ষত্ৰটোৰ বোলে পশ্চিমা চেণ্টাৰী মই অংক কৰি পাইছোঁ 3444 গুণ ডাঙৰ সূৰ্যতকৈ সেইকাৰণে এইটো তৰা আকাই দিয়ে গতিকে এটা মই চমু দৰ্শনৰ কথা কওঁ বেয়া নাপাব ইফালে আমাৰ শাস্ত্ৰটোলৈ হনুমন্তই সেইবোৰকো কাষত আন মানুহক ক'লে মানিবনে পাগল বুলি ক'ব ভাই এইটো কি ব্ৰেইনলেছ কাঠৰ কি কথা নাপাতা বুজি সেই অংকবোৰ নাছিল কিন্তু আমাৰ আছিল বৰ ডাঙৰ তত্ত্ব সেইকাৰণে কামান সেইকাৰণে ভাৰতবৰ্ষই মোগলক পৰাস্ত কৰিব নোৱাৰিলে চীনৰ প্ৰাচীৰৰ হেৰিটো হ'ল মাটিৰ গড় এই দৰ্শনটো আনি দিয়া চীনৰ প্ৰাচীৰ ঘটনাটো শুনক মই কেনেকৈ হ'ল মোগলো তেতিয়া সেইটো লংগু টপাত হৈ পশ্চিম পিনে থকা চীনৰ সেই কোনোলাই লগত সেই লংগু টপাই মানে কি হ'ল বোলে স্বৰ্গ মানে স্বৰ্গটো আছিল টিয়াংচান পৰ্বতৰ পুচাও শৃংগ এতিয়াও তাত চাইনাৰ জাৰ্নেলতহে প্ৰকাশ কৰিছে তাত শিলেৰে নিৰ্মিত মন্দিৰ পাইছে কি তাত গৈ তেওঁলোকে চালে তাত ওলাইছে জাৰ্নেলত দক্ষিণ পাৰৰ পৰা যোৱা পথটো দেখুৱাইছে ৰূপৰ পাতেৰে বন্ধোৱা ফটকৰি সেইটো ওপৰ পূৰ্ণ বুলি কৈছে বন্ধ কৰি দিছে চাইনা সেইটো প্ৰণামী শিল্পী সেই নামোতে হেংদানখন হেনো থৈ কেইটা বস্তু দিছিলে কাইচেং ঢাক ঢোল হেংদান এই দেৱামৃত আৰু এই 5টা বছৰ চুমদেউ দেৱপুত্ৰ সেই হেংদানখন হেনো এৰিছে এতিয়া ইয়াত ক'লে যে তুমি যোৱা হেংদানখন আনাগে যোৱা কোনেও যাবলৈ মন নকৰিলে ইমান কষ্ট পৰ্বতৰ পৰা নামি অহা লংগু টপাই ক'লে মই আনি দিব পাৰিম মংগোলীয় মানুহ সেই মংগোলীয় কাৰণে তাৰপিছত মুছলিম ধৰ্ম লোৱাৰ কাৰণে মুক্ত সেই আনি দিলে ক'লে বাটতে লোভ লাগিলে তাৰ সেইকাৰণে মুছলিমে ফাঁকি কথা কয় এবাৰ আগতে ধৰক ক'লে কি যে আপোনাৰ পিতৃ আৰু মোক কৈ পঠিয়াইছে মোক এটা ৰাজকীয় সন্মান দি হেংদানখনক মোকে দিবলৈ যদি পিতৃয়ে কৈছে লৈ যোৱা সেই হেংদান পাই মোগল অদ্বিতীয় হ'ল এই কামান থিয়ৰিটো অসমত ওলায় সেইকাৰণে 1526 খ্ৰীষ্টাব্দতহে ভাৱৰে কামান ব্যৱহাৰ কৰিছে 1449 আমাৰ ইয়াত কামান আছে আমাক ক'লে নোৱাৰি কি কথাটো কামান কেনেকৈ আৱিষ্কাৰ কৰিছে বৰ দৰ্শন আছে আমি এতিয়া চকলঙত জল স্থল আকাশ জ্যোতি 4টা সত্ৰৰ স্থাপিত এটা সত্ৰত 24 মাটিত জুই জ্বলে বুজিব
কয়লাওটো মাটি জুই জ্বলে ফচফৰাছো মাটি এইবোৰ জুই জ্বলিব এইটো আকৌ নোমোৱাই বালিয়ে নোমোৱাই পানীত জুই লাগে আকৌ পানীয়ে জুই নোমায় এনেকুৱা এইবোৰ দৰ্শন পানীত কি বস্তুটোৱে জুই নোমোৱাইছে কি বস্তুটো জ্বলিছে তেলো পানী সেইটোত আকৌ জ্বলে এইটোকো ঢালি দিলে নহয় তেতিয়াহ'লে সেই নিচিনা বস্তু এটা লৈ মাটিৰো এইকাৰণে খাৰ বাৰটো সেইটোৱে আৱিষ্কাৰ হৈছে গন্ধ জখা পৰীক্ষা কৰিছে যেতিয়াই কামান আৱিষ্কাৰ হ'ল এই কামান টুপিটো নাই আমাৰ সেইকাৰণে আকৌ কামান দেখিব এনেকুৱা হাতোটা শলখা আছিলে দেই সেই শলখাডাল গৰম কৰি থাকিব বিপিনে সত্তৰ কামান পাতিব সেই ৰঙা শলখাডাল তাত গৈ গ্ৰীণকৈ যাব 16 কিলোমিটাৰ দূৰ চলি যাব সেই গৰম নহ'লে আকৌ নোৱাৰিব টুপিটো ইয়াৰে মানে একেবাৰে ভাই ৰজা বুলি আহি থাকে ৰাজেশ্বৰ সিংহ দিনলৈকে আহিছে নৰা ৰাজ্যৰ ৰজা এই বিজ্ঞানখন তালৈ গ'ল কেনেকৈনো বনাই কি হ'ল তাৰ পৰা চাইনালৈ গ'লগৈ বস্তু তালৈ আহি থাকে চাইনা তাত গৈ চাইনাই চিন্তা কৰিলে এইটো যেতিয়া ইমান ফটকৈ জুই লাগি যায় এই এনেকুৱা টোপোলা যদি মানে পাতত বান্ধি লৈ মাৰ মাৰি দিলোঁ হিলে হিলে মাৰ মাৰিলে জুই লাগে এইটো টোপোলা বান্ধি মাৰ মাৰি দিলে ইয়াত এনেকৈ মূৰত খুৱাই সেইটো মাৰ মাৰি দিলোঁ জুই ল'ব ফুটিব ওলালে ফুটিলে সেইকাৰণে চীনত বন্ধু ৱৰ্ল্ডৰ ভিতৰত সেই বস্তুটো যেতিয়া তাৰপাছত গৈ এই মংগোলীয় লংগুটো পাৰ হেৰিলৈ গ'ল চীনৰ পশ্চিম খণ্ডলৈ গ'ল বিজ্ঞান সিহঁতে ইছলাম ধৰ্মৰ কাৰণে মোগল সেইকাৰণে বাবৰে সেইটো পাই ইব্ৰাহিম লোডীৰ আছিলে 1 লাখ সৈন্য বাবৰে 12,000হে আহিছিলে সৰ্বনাশ কৰিলে সেইকাৰণে যে বনুকে কি কৰে মানে তেতিয়া সেইকাৰণে উদয়পুৰৰ দুৰ্গটো ঢালিব নোৱাৰাকৈ উদয় সিংহই গোটেই শিলেত বেৰি একদম হেৰি কৰি সেইটো বাবৰে কামানৰ আগত শিল নহয় ফাটি যাব কিন্তু মাটি নাফাটে এতিয়া শিল টান নে মাটি টান ইয়াত মাৰিব বনো ফেৰো ঠক বুলি যাওঁ তাতহে সোমাব সেইকাৰণে মাটিৰ গড় বনাই দি দিছিলে এতিয়াও বালিৰ বস্তাকেইটাহে ৰাইফলৰ গুলিলৈকে ফিল দিয়কচোন ফালি পেলাব হয় নহয় চাব দৰ্শনবোৰ কি সেইকাৰণে তেনে দৰ্শন আনি অসমত আৰু সেইটো দেখিছে সূৰ্য কুমাৰ ভূঞাও যদি অসম পৰাস্ত কৰাহেঁতেন দক্ষিণ পূব এছিয়াও নাথাকে গোটেই মোগল শক্তি এতিয়া ৰিচাৰ্চ চলিছে লাচিতৰ ওপৰত সেই সময়ত লাচিতে মোগল শক্তিক পৰাস্ত কৰিছিল সেই সময়ত মোগল শক্তিক পৃথিৱীত পৰাস্ত কৰিব পাৰিছিল নে নাই যদি নাই পৰা লাচিত ৱৰ্ল্ড ফেমাছ বীৰ হ'ব সেইটো শিৱসাগৰৰ হেৰি কৈছে এইটো লাগি আছে এটা লাচিতৰ বুৰঞ্জী 16টা ভাষাত তৰ্জমা হ'ব ভাৰতবৰ্ষই কৈ সেইকাৰণে এইবোৰ অতীত দৰ্শন অস্তিত্ব নাছিল কাৰণে সকলোকে একেলগে মাতি খুৱাইছিল আৰু খাইছিল দিয়া এইটোৱে ডাঙৰ দৰ্শন আছিল সেই দৰ্শনটোৰ পিছত সেই যেতিয়া ভাগ ভাগ অস্পৃশ্য দৰ্শন আহিল সেইটোৱে অনৈক্যৰ সৃষ্টি কৰিল অনৈক্যৰ সৃষ্টি কৰাত দুৰ্বল হ'ল এই অনৈক্যৰ সৃষ্টিৰ কাৰণেই মানৱ আক্ৰমণ মই গতিকে নকওঁ সময় অতীত হ'ব সেইকাৰণে প্ৰাথমিক হিচাপে অতীতনো কি আছিলে আমাৰ তাকে কৈ মই মোৰ বক্তব্য সামৰিছোঁ